নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত বৈভৱ মহন্ত আৰু দিনটোৰ শিৰোনামৰ আৰম্ভণিতে দিনটোৰ সবাতোকৈ চৰ্চিত বিষয় আৰু সেয়া হৈছে এছআই কেলেংকাৰী এছআই লিখিত পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত যিহেতু নতুন নতুন তথ্য পোহৰলৈ আহিছে গণেশগুৰি থেংক ইউ লজত পুনৰ অভিযান চলোৱাৰ খবৰ আহিছে পুনৰ অভিযানত নামি পৰিছে ক্ৰাইম ব্ৰাঞ্চৰ দল ধৃত মালিক পংকজ শৰ্মা প্ৰণৱ বৰাক লগতে অভিযান চলোৱা হৈছে বৃহস্পতিবাৰে নিশা থেংক ইউ লজত অভিযান চলোৱা হৈছিল থেংক ইউ লজৰ পিছতে জটিয়াত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান জটিয়াৰ এটা ফ্লেটত চলিছে ক্ৰাইম ব্ৰাঞ্চৰ এই অভিযান আৰু এতিয়ালৈকে থেংক ইউ লজত তৃতীয়বাৰলৈ চলোৱা হৈছে অভিযান 3 দিন পূৰ্বে কালি নিশা আৰু আজি পুনৰ থেংক ইউ লজত অভিযান চলোৱা হৈছে সমান্তৰালভাৱে আন এক নতুন স্থান সেয়া হৈছে জটিয়াৰ এটা ফ্লেট আৰু আমি জনাইছো জটিয়াটো চলোৱা হৈছে এই অভিযান ক্ৰাইম ব্ৰাঞ্চে জটিয়াৰ এটা ফ্লেটত অভিযান চলাইছে নতুন নতুন স্থান নতুন নতুন ব্যক্তিৰ নাম সাঙুৰ খাই পৰিছে যিমানে অভিযান তীব্ৰতৰ হৈছে সিমানে নতুন নতুন স্থান আমি উল্লেখ কৰিছো যে নতুনকৈ কেইবাটা স্থান কেৱল গুৱাহাটী নহয় ডিব্ৰুগড় শিলচৰ নলবাৰী কেইবাটা স্থানত সমান্তৰালভাৱে ক্ৰাইম ব্ৰাঞ্চৰ CID আৰক্ষীৰ অভিযান অব্যাহত আছে অভিযান কালত বহু বিস্ফোৰক তথ্য ফাদিল হৈছে কিন্তু আনুষ্ঠানিক কোনো ঘোষণা আৰক্ষী এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত কৰা নাই আমাৰ হাতত অহা শেহতীয়া খবৰ আৰু শেহতীয়া দৃশ্যৰে আমি দেখুৱাইছো তৃতীয়বাৰৰ বাবে থেংক ইউ লজত অভিযান চলোৱা হৈছে আৰু থেংক ইউ লজতে যিদিনা পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল তাৰ এদিন পূৰ্বে পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰমাণ আৰক্ষীৰ হাতত আহি পৰিছে সমান্তৰালভাৱে এক নতুন স্থান গুৱাহাটী মহানগৰীৰ জটিয়াৰ এটা ফ্লেটত পুনৰবাৰ অভিযান চলিছে আন এক স্থান পুনৰ এই সমগ্ৰ বিষয়ৰ সৈতে সাঙুৰ খাইছে জটিয়াৰ এটা ফ্লেট আৰু জটিয়াৰ এটা ফ্লেটত অভিযান চলাইছে ক্ৰাইম ব্ৰাঞ্চে দিল্লী ডিব্ৰুগড় গুৱাহাটী শিলচৰ কত নাই ধনকুবেৰ PK দত্তৰ সম্পত্তি কৰবাত যদি বিলাসী ফ্লেট কৰবাত আকৌ হোটেল চাহ বাগিচা কিন্তু এছআই প্ৰশ্নকাকত কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পিছৰে পৰা অন্তৰ্ধান অগাধ সম্পত্তিৰ মালিক এই PK দত্ত বিশাল দুৰ্নীতি অবিৰত অভিযান নন তথ্য প্ৰতিনিধি চাঞ্চল্য বছৰটোৰ বৃহৎ নিযুক্তি কেলেংকাৰীত নিতৌ সাঙুৰ খাইছে নতুন নতুন দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু ব্যৱসায়ীৰ নাম কেৱল থেংক ইউ লজতেই নহয় লখৰাৰ হোটেল ভাৰ্গৱতো চলিছিল গোপনে নিযুক্তি পৰীক্ষা এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা লখৰাৰ হোটেল ভাৰ্গৱৰ মেনেজাৰ ৰাহুল ডেকাই আমি সার্চ কৰি আছো আপোনালোকে দেখিছে হে আৰু মই আমি মোৰটো ক'বলগীয়া একো নাই ইয়াত ইনভেষ্টিগেশ্যন হৈছে ইনভেষ্টিগেশ্যন অফিচাৰ CID তদন্ত কৰি আছে তেওঁলোকে ক'ব আজি ফটো তুলিলা স্যার আমি চাইছো আমি এতিয়া ইয়াতো চালো আৰু সব খবৰ গৈছিল চাই আছো এতিয়া মানে চাই এতিয়াতো সেইটো মইতো একো ক'ব নোৱাৰিম এজ পাৰ ইনষ্ট্ৰাকশ্যন আৱাৰ SP sir accordingly we conducted the search এই হোটেল ভাৰ্গৱৰ স্বত্বাধিকাৰী PK দত্ত প্ৰাক্তন DAG প্ৰশান্ত কুমাৰ দত্ত দুৰ্নীতিৰে পাহাৰ সম অগাধ ধন সম্পত্তি গঢ়া এই PK দত্তৰ অৱস্থান আৰু সম্পত্তিৰ তথ্যৰ লগতে এছআই নিযুক্তি পৰীক্ষাৰে PK দত্তৰ সম্পৰ্ক বিচাৰি অবিৰত অভিযান চলাইছে CID আৰু মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ক'ত আছে PK দত্তৰ সম্পত্তি মহানগৰীৰ লখৰাত ISBTৰ সমীপত আৰু গণেশগুৰিত এখনকৈ আৰু পল্টন বজাৰত দুখনকৈ ভাৰ্গৱৰ নামত হোটেল আছে PK দত্তৰ মহানগৰীৰ হেঙেৰাবাৰীত দুটাকৈ অট্টালিকা আছে এই ধনকুবেৰ PK দত্তৰ শিলচৰৰ উদাৰবন্দত 14 বিঘাৰ চাহ বাগানৰ সৈতে আছে এটা বিশাল বাংলো কাছাৰ জিলাৰ এটা পাতিমাৰা চাহ বাগিচাত আপোনালোকে দেখিব পাৰে PK দত্তই কেনেদৰে এটা বিলাসী বাসভৱন ইয়াতে বনাইছে ইয়াতে চাহ বাগিচা পাতিমাৰা চাহ বাগিচাটো এটা চাহ বাগিচা আৰম্ভ কৰিছে আৰম্ভ কৰাৰ পিছত ইয়াতে কাম চলি আছে
ডিব্ৰুগড়, দিল্লী আৰু গুৱাহাটীত আছে পিকে দত্তৰ 12টাকৈ ফ্লেট। ডিব্ৰুগড়ত 200 বিঘা ভূমি আৰু গুৱাহাটীত 10 বিঘা ভূমি আছে পিকে দত্তৰ। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মীয়মান হৈ আছে পিকে দত্তৰ ভাৰ্গৱ ৰেচিডেন্সি। সম্পত্তি যি পাহাৰ সেই তালিকা আচলতে গণি শেষ হ'ব নোৱাৰি আৰু আমি যিমানখিনি গম পাইছোঁ ডিব্ৰুগড়ত তেখেতৰ আৰু সম্পত্তি আছে। সেই বিষয়ে আমি পৰৱৰ্তী সময়তে গম পাম, কাৰণ কিছু সম্পত্তি তেখেতৰ নামত আছে, কিছু বেনামী। এতিয়া সম্পত্তি আপোনালোকে কিবা গম পাইছে ক'ত কিমান আছে? মিলন নগৰ, আমি মিলন নগৰত প্ৰায় তেওঁ হোম ষ্টে এটা আছে বুলি আমি জানো। বগীবিলৰ ওচৰত প্ৰায় 150 বিঘা তেওঁ মাটি আছে বুলি আমি খবৰ পাইছোঁ। আৰু লগতে আমি গম পাওঁ বৰপথাৰ এলেকাত বা বিভিন্ন স্থানত আমি তেওঁৰ নামে বেনামে সম্পত্তি গঢ়ি তুলিছে। আমি অতি শীঘ্ৰেই প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰিব লাগে। প্ৰশাসনে এইসমূহ যিসমূহ সম্পত্তি আছে সম্পত্তিসমূহ বাজেয়াপ্ত কৰিব লাগে, এয়াই আমাৰ স্পষ্ট দাবী। পিকে দত্তৰ সম্পত্তিৰ পৰিমাণ দেখি চকু থৰ হৈ গৈছে ৰাজ্যবাসী। পিকে দত্তৰ বাসভৱন আৰু হোটেলৰ তালিকাত তালাচী চলাই নতুন নতুন তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী আৰু CIDৰ তদন্তকাৰী দলে। বৃহস্পতিবাৰে পিকে দত্তৰ গণেশগুৰিৰ উপাসনা পেলেচ আৰু হোটেল ভাৰ্গৱত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলোৱাৰ পিছত হেঙেৰাবাৰীৰ ঘৰতো অভিযান চলায় তদন্তকাৰী দলটোৱে। শুকুৰবাৰে লখৰাৰ হোটেল ভাৰ্গৱত অভিযান চলাই মেনেজাৰ ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰে CIDয়ে। লখৰাত থকা যিখন হোটেল ভাৰ্গৱ, সেই হোটেল ভাৰ্গৱৰ যি মেনেজাৰ ৰাহুল ডেকাক যোৱাকালি নিশা CIDয়ে সোধপোছৰ কাৰণে আটক কৰিছিলে আৰু আজিৰ দিনৰ ভাগত সকলো সোধপোছৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ইফালে ডিব্ৰুগড়তো পিকে দত্তৰ নিজা ঘৰ, শহুৰেকৰ ঘৰ আৰু আত্মীয়ৰ ঘৰত অভিযান চলায় আৰক্ষীৰ এটা দলে। ইতিমধ্যে সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে পিকে দত্তৰ খুলশালী কাশ্যপ অভিনন্দন কাকতিক। এইবাৰ চাওক এইখন ফটোলৈ। নৱনিৰ্মাণ ভাৰত যুৱ মৰ্চাই আৰক্ষী আৰু বন বিভাগত চাকৰি পাব পৰাকৈ পতা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ এইখন বেনাৰ। পিছে আচলতে এইখন বেনাৰ নহয়, এয়া আছিল দালাল চক্ৰৰ চাকৰি প্ৰাৰ্থী মাতি অনাৰ এক বিজ্ঞাপন স্বৰূপ। এই বিজ্ঞাপনটো ফেচবুকত প্ৰচাৰ কৰিছিল নৱনিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীয়ে। এই কুলদীপ ৰাজবংশীৰে SI নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱা বিজেপি নেতা দীপন ডেকাৰো সম্পৰ্ক থকা বুলি সদৰি কৰিছে বিশেষ সূত্ৰই। বৃহস্পতিবাৰে নিশা নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই কুলদীপ ৰাজবংশী। SI পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীত সাঙুৰ খাব আন বহু লৌ বৰালীৰ নাম। এনে সম্ভাৱনা প্ৰকাশ কৰিছে খুদ তদন্তকাৰী দলৰ সূত্ৰই। চৰ্চাত সোমাই পৰিছে এজন AGP নেতাৰ নামো। কিন্তু SI কেলেংকাৰীত অগপ নেতা জড়িত নহয় বুলি দাবী অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াৰ। নহয়, চব গোটেই কথাটো হৈছে নিযুক্তি সম্পৰ্কীয় গোটেই কথাটো অকল চৰকাৰখনৰ হাতত থাকে তেনে কথা নহয়। আৰু এই গোটেই বিষয়টোৱে মই ভাবিছোঁ এটা দুৰ্ভাগ্যজনক বিষয়। যথেষ্ট সংখ্যক ইয়াত নিযুক্তি আশাত যথেষ্ট সংখ্যক ডেকা যুৱক যুৱতী ইয়াত মানে ইণ্টাৰভিউৰ বাবে তেওঁলোক আহিছিলে আৰু মই ভাবোঁ যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কঠোৰভাৱে এই গোটেই বিষয়টো ইনকুৱাৰীৰ কাৰণে তেখেতে দায়িত্ব অৰ্পণ কৰিছে, নিৰ্দেশ দিছে। বুধবাৰে থেংক ইউ লজত অভিযান চলাৰ পিছত বৃহস্পতিবাৰে থেংক ইউ লজত দ্বিতীয়বাৰৰ বাবে অভিযান চলায় তদন্তকাৰী দলে। লক্ষণীয়ভাৱে থেংক ইউ লজৰ পিছতেই এই পৰীক্ষা কেলেংকাৰীৰ যোগসূত্ৰ পোৱা গৈছে মহানগৰীৰ এপ'ল' হাস্পতালত। এপ'ল' হাস্পতালৰ কম্পিউটাৰত পোৱা গৈছে সন্দেহজনক চাকৰি প্ৰাৰ্থীৰ তালিকা। যি কম্পিউটাৰ আছিলে, যি 3গৰাকী ইয়াত কৰ্মৰত আছিল, তেওঁলোকে তালিকা প্ৰস্তুত কৰা, প্ৰাৰ্থীৰ ফটো আদি বনোৱা আদি বিভিন্ন কাম তেওঁলোকে এই কম্পিউটাৰৰ জৰিয়তে কৰিছিল। গতিকে সেয়েহে এপ'ল' হস্পিটেলৰ নাম সাঙুৰ খাইছে। থেংক ইউ লজৰ 4 স্বত্বাধিকাৰীৰ 3জনেই সোমাই আছিল এপ'ল' হাস্পতালৰ কৰ্মচাৰী হৈ। এপ'ল' কৰ্তৃপক্ষক সকলো গাত দি তেওঁলোকে গোপনভাৱে এই সকলো অধ্যায় কিন্তু ইয়াৰ পৰাই চলাই গৈছিল। আৰু ক্ৰাইম ব্ৰাঞ্চে সেয়েহে এপ'ল' হস্পিটেলত কালি আহিছে, আহি ইয়াত সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰি আৰক্ষীয়ে লৈ গৈছে, হাৰ্ড ডিস্ক পৰ্যন্ত লৈ গৈছে। কিন্তু অভিযোগ খণ্ডন কৰি এপ'ল' হাস্পতাল কৰ্তৃপক্ষৰ দাবী এই ঘটনাত কোনো ধৰণে জড়িত নহয় এপ'ল' হাস্পতাল কৰ্তৃপক্ষ।
এপ'লো হস্পিটেলৰ বাহিৰাগত সেৱাৰ অন্তৰ্গত কেইগৰাকীমান কৰ্মচাৰীক অপৰাধ অনুসন্ধান বিভাগে অসম পুলিচৰ চাকৰি নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত কৰায়ত্ব কৰে। এপ'লো হস্পিটেল গুৱাহাটীয়ে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিব বিচাৰে যে হস্পিটেল কোনো ধৰণে এই ঘটনাৰাজিৰ লগত লিপ্ত নহয়। হস্পিটেল কৰ্তৃপক্ষই এই ঘটনাৰাজিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু তাৰোপৰি প্ৰয়োজন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰস্তুত আছে। নিযুক্তি পৰীক্ষাৰ নামত ভেকু ভাওনা নচলিব। নিযুক্তি পৰীক্ষাৰ আঁৰৰ দোষীক শাস্তি দিয়ক। মহানগৰীত প্ৰতিবাদী কণ্ঠেৰে গৰজি উঠিল আছো। অসমৰ মুখ্যমন্ত্ৰী তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে। তেওঁ বিভাগৰ দায়িত্বত থকাৰ পিছত তেখেতে নিয়মমতে তেওঁ গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগিছিল। তেওঁ পদত্যাগ কৰিব লাগে আৰু এই বিষয়টোত যিসকল ব্যক্তি জড়িত আছিল, গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত আছে, তেওঁলোকক দৃষ্টান্তমূলকভাৱে তেওঁলোকক অব্যাহতি দিব লাগিছিল আৰু অব্যাহতি দি তেওঁলোক তদন্ত আয়ত্তত আনিব লাগিছিল, তেওঁলোক তদন্ত কৰিব লাগিছিলে। নিযুক্তি বৰ্ডৰ যিজন অধ্যক্ষ তেওঁ আহিব হয়, তেওঁক ইতিমধ্যে বৰ্খাস্ত কৰি পেলাই তদন্ত আনিব লাগিছিল। কাৰণ তেওঁক যদি এটা বস্তুত অধীনত ৰাখিছে তেতিয়াহ'লে তদন্ত কেতিয়া হেৰি হ'ব নোৱাৰে, সত্যতা প্ৰমাণ কৰিব নোৱাৰে। তেওঁক ক্ষমতাৰ পৰা অপহৃত কৰিব লাগিছিলে। এটা ৰাজনৈতিক প্ৰক্ৰিয়া যদি হাত অবিহনে এইটো কাম কেতিয়াও হ'ব নোৱাৰে। কাৰণ ৰাজনৈতিক লবি ইয়াতে হাত আছে, যাৰ ফলত এই ধৰণৰ কেলেংকাৰী হৈছে। ইফালে পৰীক্ষা কেলেংকাৰীৰ ব্যাগুম কালপ্ৰিট পিকে দত্তৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিবলৈ দাবী তুলিছে ডিব্ৰুগড় আছুৱে। চৰকাৰ দায়িত্ব আছে, চৰকাৰে অতি শীঘ্ৰে এই তেওঁলোকৰ বাজেয়াপ্ত যিসকল তেওঁৰ সম্পত্তি আছে, নামী বেনামী যিসমূহ সম্পত্তি আছে সকলোখিনি যাতে তেওঁলোকে বাজেয়াপ্ত কৰে অতি শীঘ্ৰে, আৰু তেওঁক অতি সোনকালে যাতে কৰায়ত্ব কৰে, যাতে ৰাইজৰ মনত এটা বিশ্বাস আহে অসমৰ প্ৰশাসনৰ প্ৰতি আৰু গৃহ বিভাগৰ প্ৰতি। যিহেতু গৃহ বিভাগৰ পৰা এতিয়া মানুহৰ মনৰ পৰা বিশ্বাসটো উঠিয়ে গ'ল যে পুলিচৰ যাক বিশ্বাস কৰিব মানুহে, পুলিচৰ আজি চাকৰিতে যিটো কেলেংকাৰী সংঘটিত হ'ল ইয়াত সকলো জড়িত হৈ আছে বিষয়া কৰ্মচাৰী, অকল পি কে দত্তই নহয় বিভিন্ন ধৰণৰ বিষয়া কৰ্মচাৰী ইয়াত জড়িত হৈ আছে। এই কথাটো আমি ডাঠি ক'ব পাৰিছো। নিযুক্তি পৰীক্ষাৰ নামত এনে কেলেংকাৰী অশোভনীয়, এই মন্তব্য জুবিন গাৰ্গৰ। সেইটো আচলতে দুখৰ কথা। আচলতে ইমান এটা ইম্পৰ্টেণ্ট এটা পৰীক্ষা এতিয়া আজিৰ যুগত 21 শতিকাত আৰু এইবিলাক কথা হ'ব নাপায়। আচলতে যাৰ যি মানুহৰ ভুলৰ কাৰণে হৈছে এইটো, তেওঁলোকে ইয়াত শাস্তি পাব লাগিব। আজি মই ৰাস্তাটো দেখিছোঁ ক'ৰবাত প্ৰটেষ্ট চলি আছে। চ' প্ৰটেষ্ট কৰিব লাগিব নিশ্চয়, এই ভুলৰ শুধৰণি হ'ব লাগিব, সেইটো বিচাৰোঁ। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত দিনটোৰ শিৰোনামত আমি শেহতীয়া খবৰ জনাই যাম। তাৰ পূৰ্বে সময় হৈছে এটা বিৰতিৰ। অধিৰাজ্য বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। পশ্চিম কাৰ্বি আংলঙত খুলি দিয়া হৈছে কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খন ছুইচ গেট। কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত প্লাবিত হৈছে বহু অঞ্চল। জলমগ্ন অঞ্চলত ঘৰ দুৱাৰ এৰি ওখ স্থানলৈ ঢাপলি মেলিছে কেইবাখনো গাঁৱৰ লোক। কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰে এৰিলে পানী, হঠাৎ মহাপ্ৰলয় মধ্য অসমত। কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ বাঢ়নী পানীয়ে ছিঙি নিলে কামপুৰৰ মাধৱপাৰা জুৰিপাৰ সংযোগী গড়কাপ্তানি পথ। ভঙা মথাউৰিৰে পানী সোমোৱাৰ ফলত জলমগ্ন হৈ পৰিছে অঞ্চলটোৰ বহু বাসগৃহৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। কেৱল কামপুৰেই নহয়, বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছে প্ৰাকৃতৰ কেইবাখনো গাঁও। অসুবিধা মানে খোৱা বোৱা কৰা নাই। ৰাতি 10টা বজাৰ পৰা পানী সোমাইছে। 10টা বজাত পানী সোমাই আমি টোপনি মাৰিব পৰা নাই, টোপনি যোৱা নাই ৰাতিটো। এতিয়া পানী সোমাইছে, হঠাৎ কিবা ঘৰ দুৱাৰ ভাগি লৈ যায় নেকি, সেইকাৰণে আমি টোপনি মৰা নাই, ৰাতিটো আছোঁ বহি। ইফালে পশ্চিম কাৰ্বি আংলঙতো নামিছে মহাপ্ৰলয়। কাৰ্বিলাংপি প্ৰকল্পৰ 3, 4, 5, 6 আৰু 7 নম্বৰ গেটেৰে পানী এৰি দিয়াৰ ফলত প্লাবিত হৈ পৰিছে খাৰপিন্ধা, মাইচাম, ইংহিংগাঁও, আমডুবিকে ধৰি বিভিন্ন গাঁও। ক্ৰমাৎ পানী বৃদ্ধি পোৱাৰ ফলত প্লাবিত হৈ পৰিছে কাৰ্বি আংলঙৰ 9 অঞ্চল। হঠাৎ বৈঠালাংচত পানী বৃদ্ধি পোৱাৰ ফলত পানীৰ মাজত আবদ্ধ হৈ পৰিছে একেটা পৰিয়ালৰ বৃদ্ধাসহ 3গৰাকী লোক। ইফালে বাঢ়নী পানীত উটি যোৱা চেণ্ডেল তুলিবলৈ গৈ পানীত উটি যায় এগৰাকী মহিলা।
অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত পানীৰ প্ৰবল সোঁতৰ পৰা উদ্ধাৰ হয় মহিলাগৰাকী। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগ নেকি? পোনপ্ৰথমবাৰ বাবে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে গৰজি উঠি এই প্ৰশ্ন হাগ্ৰাম মহিলাৰে। বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা নকৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে প্ৰথমবাৰ বাবে সৰব হৈ উঠিল হাগ্ৰাম মহিলাৰে। এয়া শুকুৰবাৰৰ দৃশ্য। কোকৰাঝাৰত এনেদৰে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ৰাজপথত নামিল BPFৰ মুৰব্বী তথা প্ৰায় 17 বছৰে শাসন চলোৱা হাগ্ৰামা মহিলাৰে। হাগ্ৰামাই দাবী কৰিলে অক্টোবৰৰ ভিতৰত অনুষ্ঠিত কৰক নিৰ্বাচন। পিছে কেতিয়া অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচন? অক্টোবৰত সম্ভৱ নে বিটিচিৰ নিৰ্বাচন? হাগ্ৰামাই এনেদৰে অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শুকুৰবাৰে ৰাজপথত নমাৰ সময়তেই দিছপুৰত স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক সংবাদমেলৰ। এই সংবাদমেলত ডক্টৰ শৰ্মাই ক'লে 30 নৱেম্বৰ পৰ্যন্ত সম্ভাৱনা নাই বিটিচিৰ নিৰ্বাচনৰ। ডিচেম্বৰত নিৰ্বাচনৰ কথা ভাবিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে আয়োজন কৰিব সৰ্বদলীয় বৈঠক। বিহাৰত যি ধৰণে ইলেকশ্যন পৰিচালনা হ'ব, আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে বিহাৰৰ পৰা কিছু অভিজ্ঞতা লৈ আহিলে আমি ডিচেম্বৰ মাহত ইলেকশ্যনৰ কথা বিবেচনা কৰিব পাৰিম বেছড অন দ্য এক্সপিৰিয়েঞ্চ ইন বিহাৰ। বিহাৰৰ পৰিৱেশটো চোৱাৰ পিছতহে আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু স্বাস্থ্য বিভাগে স্পষ্টভাৱে কৈছে যে আজিৰ দিনত নিৰ্বাচন পতাৰ অন্ততঃ 30 নৱেম্বৰলৈকে নিৰ্বাচন পতাৰ কোনো পৰিৱেশ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 এদিনতে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিব, তাতে এই বিষয়ে নিষ্পত্তি কৰা হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে দিছপুৰত ঘোষণা কৰাৰ পিছতেই কোকৰাঝাৰত জাঙুৰ খাই উঠিল হাগ্ৰামা মহিলাৰী। প্ৰথমবাৰৰ বাবে হিমন্তৰ বিৰুদ্ধে মুখ খুলিলে হাগ্ৰামা মহিলাৰীয়ে। এসময়ৰ মৰমৰ দাদা হিমন্তৰ বিৰুদ্ধে জকজকাই উঠিল হাগ্ৰামা। হিমন্তৰ বিৰুদ্ধে মুখ খুলি হাগ্ৰামাই ক'লে নিৰ্বাচনৰ সিদ্ধান্ত ল'বলৈ হিমন্ত কি নিৰ্বাচন আয়োগ? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰভাৱশালী মন্ত্ৰী নাজানো মই, এইটো ইলেকশ্যন কমিশ্যনাৰ নহয়। আমি কোনে কি কৈছে কোৱা নাই, ইয়াৰ লগত কোনো সম্পৰ্ক নাই। মুঠতে আমাৰটো হ'ল CM ছাৰক আমি জানো, CM ছাৰে ইলেকশ্যন পাতিব লাগে এই কথা। এয়াই ৰাজনীতি, এয়াই চকী দখলৰ ৰাজনীতি। ৰাজনীতিত কোনো বন্ধু বা শত্ৰু নাই। এনেদৰে হিমন্তৰ বিৰুদ্ধে মুখ খুলি এতিয়া নিৰ্বাচনৰ দাবীত অনশনত বহিব BPA। হাংগাৰ ষ্ট্ৰাইক আমি ল'ম এবাৰ। ডু অৰ ডাই হাংগাৰ ষ্ট্ৰাইক, লিভ এণ্ড লেট লিভ। এইটো আমাক যেতিয়ালৈকে ইলেকশ্যন ডিক্লেয়াৰ নকৰে আমি এই যে কেতিয়া আমি হাংগাৰ ষ্ট্ৰাইক কৰিম সেইটো আমি ডেটটো ঠিক কৰিব পৰা নাই। মুঠতে আমি কৰিম, লিখা থাকিব ডু অৰ ডাই হাংগাৰ ষ্ট্ৰাইক, লিভ এণ্ড লেট লিভ, বাছ। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ দোহাই দি বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰাখিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। এই ক্ষেত্ৰত কংগ্ৰেছ AIUDFে শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাই আহিছে। কিন্তু এই পৰ্যন্ত কোনো নিৰ্দেশনা জাৰি কৰা নাই ৰাজ্যিক নিৰ্বাচন আয়োগে। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ সৈতে কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে ঘোষণা হ'ল বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন। 3টাকৈ পৰ্যায়ত হ'ব বিহাৰ নিৰ্বাচন। 28 অক্টোবৰত প্ৰথম পৰ্যায় ভোটগ্ৰহণ, 3 নৱেম্বৰত হ'ব দ্বিতীয় পৰ্যায় ভোটগ্ৰহণ আৰু 7 নৱেম্বৰত হ'ব তৃতীয় পৰ্যায় ভোটগ্ৰহণ। 10 নৱেম্বৰত হ'ব ভোটগণনা। মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ এই ঘোষণা। 243জনীয়া বিধানসভা আছে JDU BJPৰ দখলত। COVID-19ৰ পাছত এয়া প্ৰথমটো বিধানসভা নিৰ্বাচন। General elections to the Legislative Assembly of Bihar shall be conducted in 3 phases. In first phase, 71 assembly constituencies in 16 districts, including most of the LWE districts, will go for poll. It will be held in approximately 31,000 polling stations. In second phase, 94 assembly constituencies in 17 districts will go for poll. It will have approximately 42,000 polling stations. In third phase,
78 assembly constituencies in 15 districts will go for poll. It will have approximately 15 districts, third phase, 78 assembly constituencies in 15 districts will go for poll. It will have approximately 33.5 thousand polling stations. উভতিছে বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম নিৰ্বাচনৰ প্ৰাক্ষণত চাহ শ্ৰমিকলৈ আশাৰ বতৰা ৰাজ্য চৰকাৰৰ এবাৰ দুৰ্গা পূজা চাহ শ্ৰমিকে লাভ কৰিব বোনাছ চৰকাৰী পুঁজিৰ পৰা শ্ৰমিকক 20% দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ নিৰ্বাচনৰ প্ৰাক্ষণত চাহ শ্ৰমিকলৈ আশাৰ বতৰা শাৰদীয় দুৰ্গা পূজাত শ্ৰমিকে লাভ কৰিব বোনাছ চৰকাৰী পুঁজিৰ পৰা শ্ৰমিকক দিব 20% পূজা বোনাছ সংবাদ মেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম টি কৰ্পোৰেশ্যনৰ বাগিচাসমূহত আমি 20% পূজা বোনাছ আমি ঘোষণা কৰিছোঁ চাহ শ্ৰমিকৰ সামূহিক উন্নয়নৰ অৰ্থে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ ইমানেই নহয় অসমত অৰ্থডক্স চাহ উৎপাদনৰ বাবে চৰকাৰে দিব সাহায্য উৎপাদিত প্ৰতি কিলোগ্ৰাম অৰ্থডক্স চাহত 7 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ এই ক্ষেত্ৰত মেচিন ক্ৰয়ৰ বাবদ 25% সাবসিডি প্ৰদান কৰিব চাহ উৎপাদনকাৰীক অসমৰ কোনো টি গাৰ্ডেনে যিমানে অৰ্থডক্স টি প্ৰডিউচ কৰিব ৱেদাৰ ক্ষুদ্ৰ চাহ বাগিচা বা বৃহৎ চাহ বাগিচা প্ৰত্যেক কেজি অৰ্থডক্স টি কৰাৰ বিপৰীতে 7 টকাকৈ আমি ৰাজ সাহায্য আগবঢ়াম কোনোবা নতুনকৈ চাহ বাগিচাই যদি অৰ্থডক্স টি যদি বনাবৰ কাৰণে মেচিন আদি কিনিব খোজে সেই মেচিনৰ ওপৰত আমি 25% ৰাজ সাহায্য দিম চাহ বাগিচাৰ মালিকক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে ৱৰ্কিং কেপিটেল লোনৰ 3% সাবসিডি ঘোষণা চৰকাৰৰ আগন্তুক 3 বছৰৰ কৃষি চাহ ভূমিৰ ৰাজহ ৰেহাই চৰকাৰৰ আৰু ফাইনেলি আমি এগ্ৰিকালচাৰ ইনকাম টেক্স আমি 3 বছৰৰ কাৰণে হলিডে দিছো যে অহা 3 বছৰ এগ্ৰিকালচাৰ ইনকাম টেক্স টি গাৰ্ডেন সমূহে দিব নালাগে ইপিনে চাহ শ্ৰমিক মালিকৰ সমানেই অসম আৰক্ষীৰ জোৱান কনিষ্ঠ বললৈও বিশেষ সুবিধা পূৰ্বৰ 1200 টকা মাহিলী ৰেচনৰ পৰিৱৰ্তে এতিয়া 2000 টকা লাভ কৰিব চাহ শ্ৰমিক মালিকে কেমেৰাত অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট আকৌ হ'ব মহাভাৰতৰ যুঁজ আকৌ হ'ব সত্য প্ৰতিষ্ঠাৰ যুঁজ কুৰুক্ষেত্ৰত নহয় কিহত এই যুঁজ হ'ব এইবাৰ কোনে এই মন্তব্য কৰিলে আহক চাওক আকৌ হ'ব মহাভাৰতৰ যুঁজ আকৌ হ'ব সত্য প্ৰতিষ্ঠাৰ যুঁজ কিন্তু কুৰুক্ষেত্ৰত নহয় এইবাৰ যুঁজ হ'ব ৰাজনীতিৰ পথাৰত কৃষ্ণ হ'ব সৰ্বানন্দ সোণোৱাল অৰ্জুনৰ ভূমিকা ল'ব হিমন্ত বিশ্ব শৰ্মা অগপ হ'ব বিৰাট সেনা এই মন্তব্য আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা মই তেওঁলোক দুজনকে মই কৈছোঁ যে সৰ্বানন্দ সোণোৱাল আৰু হেমন্ত বিশ্ব শৰ্মা তেওঁলোকে কৃষ্ণ আৰু অৰ্জুন হিচাপে এই যুদ্ধত তেওঁলোকে অৱতীৰ্ণ হৈছে দুইজনে আৰু আমি বিৰাট ৰজাই যাক মানে অজ্ঞাতবাসৰ সময়তো থাকিবৰ কাৰণে সুবিধা দিছিল পিছত যুদ্ধৰ সময়তো তেওঁলোকক মানে সহায় কৰিছিল তেওঁলোকৰ লগত সম্পূৰ্ণ মিত্ৰতা ধৰ্ম ৰক্ষা কৰি পেলাই কাম কৰিছিল এতিয়া সেইকাৰণে আমাৰ আঞ্চলিক দলবিলাকৰ ৰোলটো মানে তেনেকুৱা ধৰণৰ আমি তেনেকুৱা ধৰণেই আমি ৰোল পালন কৰি আহিছোঁ আৰু আমি কাম কৰি আহিছোঁ বৃহস্পতিবাৰে বিধায়কগৰাকীয়ে আমগুৰি সমষ্টিৰ নামটিত অনুষ্ঠিত এখন দলীয় সভাত যোগদান কৰি অগপ বিজেপিৰ মিত্ৰতা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰি এনেদৰে কয় এইটো হৈছে ইতিমধ্যে সিদ্ধান্ত আছেই কোনোবাই এইটো হয়তো পেপাৰে পত্ৰে বা ক'ৰবাত এনেই টিভিত কোনোবাই ক'ব পাৰে যে এনেকুৱা ধৰণৰ ইয়াত হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাই মই এতিয়ালৈকে শুনা নাই কাৰণ আমাৰ দলত তেনেকুৱা সিদ্ধান্ত হোৱা নাই বা ওপৰত তেনেকুৱা ধৰণৰ সিদ্ধান্ত কাম কৰা নাই ওপৰত সিদ্ধান্ত চেণ্ট্ৰেলি সিদ্ধান্ত এইটোৱে আছে যে 2021লৈকে এই মানে সম্পৰ্ক অটুট থাকিব তাত কোনো ধৰণৰ অন্য কথা আহিব নোৱাৰে মুঠতে জমি উঠিব 2021 চনৰ বিধানসভা নিৰ্বাচন শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খণ্টবিৰত
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও চিকিৎসালয়ৰ বিচনা তথা আইচিউক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। এতিয়াও সন্তোষজনক অৱস্থাতেই আছে NHM। সিটৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী মেডিকেল কলেজে হওক MMCয়ে হওক বা আন হস্পিটালবিলাকত আমাৰ বেডতকৈ পেচেণ্টৰ সংখ্যা কম আছে। গতিকে আমাৰ বেডক লৈ চিন্তা কৰিবলগীয়া বৰ্তমান পৰিৱেশ হোৱা নাই। যোৱা দুদিন আগতেও ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 59খন বিচনাযুক্ত এটা নতুন ICU আৰম্ভ কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ICU আৰু হস্পিটালৰ বিচনাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িবলৈ বা সন্তোষজনক স্থিতিত আজিৰ দিনটোত আমি আছোঁ। ৰেলযাত্ৰী বিমান যাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে আনিছে শিথিলতা। পূৰ্বে বিমানযোগে অহা যাত্ৰীয়ে 10 দিন থাকিব লাগিছিল হোম কোৱাৰেণ্টাইনত, কিন্তু এতিয়া 10 দিনৰ পৰিৱৰ্তে 24 ঘণ্টা কোৱাৰেণ্টাইন হলেই হ'ব। তাৰ বাবে যাত্ৰীয়ে বিমানবন্দৰত কৰিব লাগিব RT-PCR পৰীক্ষা। RT-PCR পৰীক্ষাৰ তাৎক্ষণিক ফলাফলৰ বাবদ দিব লাগিব 2200 টকা। অৱশ্যে বিনামূলীয়া সেৱাও উপলব্ধ হ'ব। তাৰ বাবে যাত্ৰীয়ে অপেক্ষা কৰিব লাগিব 3 অথবা 4 দিন। এই সময়খিনি যাত্ৰীগৰাকী থাকিব লাগিব হোম কোৱাৰেণ্টাইনত। এজন যেতিয়া যাত্ৰী আহিব তেওঁক আমি এণ্টিজেন টেষ্ট কৰিম আৰু RT-PCR টেষ্ট কৰিম। যদি তেওঁ 2200 টকা আমাৰ সৰু সজাই দি দিয়ে তেতিয়াহ'লে এণ্টিজেন্টৰ ৰিজাল্ট আমি RT-PCR ৰিজাল্ট আমি এদিনত দি দিম আৰু ৰিজাল্টটো পোৱাৰ লগে লগে তেওঁৰ কোৱাৰেণ্টাইন শেষ হৈ যাব। তাৰমানে বেচিকেলি 10 days will be reduced to just 24 hours. একেদৰে কোভিড পৰীক্ষা অবিহনে যাত্ৰীয়ে কৰিব পাৰিব ৰেল বিমানত যাত্ৰা। চৰ্ত মাথোন যাত্ৰীয়ে যাত্ৰাৰ সময়ত লগত নিব লাগিব কোভিড ৰিপৰ্ট। যে কোভিড পজিটিভ হৈ যোৱা ৰোগী যদি উৰাজাহাজেদি অহা যোৱা কৰে বা ৰেলেদি যদি অহা যোৱা কৰে তেওঁলোকে নতুনকৈ কোনো টেষ্ট কৰিব নালাগে। এতিয়া উৰাজাহাজেদি অহা যোৱা কৰিলেও বা ৰেলেদি অহা যোৱা কৰিলেও দে ডোন্ট হেভ টু ডু এনি টেষ্ট অৰ কোৱাৰেণ্টাইন। যদি চিমটমেটিক নহয়, অফক'ৰ্চ চিমটমেটিক হ'লে বেলেগ কথা, কিন্তু যদি চিমটমেটিক নহয় তেতিয়াহ'লে অল কোভিড পেচেঞ্জাৰ কেন কাম উইদাউট এনি ৰেষ্ট্ৰিকশ্যন। খালি আইডাৰ ডিছচাৰ্জ চাৰ্টিফিকেটখন দেখুৱাব লাগিব, নহ'লে কোভিড পজিটিভ হোৱা চাৰ্টিফিকেটখন দেখুৱাব লাগিব।